SSC GD ফাইনেল কাট অফ কিমান যাব সেইটো লৈ কিনি প্ৰত্যেকৰ মনত নানা ধৰণৰ প্ৰশ্ন। এইটো আজি মই এই ভিডিঅ'টো সম্পূৰ্ণৰূপে মানে ক্লিয়াৰ কৰি দিম। আপোনাৰ পুৰা ডিটেইলিংছ ভিডিঅ' বনাই আনিছোঁ, পুৰা A to Z লিখি আহিছোঁ। এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ নেক্সট ভিডিঅ' চাবলৈ কোনো প্ৰয়োজনীয়তা নহ'ব। প্ৰথম কেইটামান কথা মনত থৈ ল'ব যে আছামৰ কাট অফ কেনেকৈ যায়, আছামৰ মানে SSC GD কাট অফ কি ধৰণে উলিয়ায় সেইটো চাই লওক। প্ৰথম অৱস্থাত এটা কথা যদি আপুনি চাবলৈ যায়, এটা কথা মনত থ'ব যে অসমত 3টা লেভেলত কাট অফ আহে। 3টা লেভেল অৰ্থাৎ ফাৰ্ষ্ট লেভেল জেনেৰেল ডিষ্ট্ৰিক্ট, যিবিলাকৰ ডিষ্ট্ৰিক্টত মানে জেনেৰেল ডিষ্ট্ৰিক্ট হয়, নৰ্মেল ডিষ্ট্ৰিক্ট যেনেকৈ লখিমপুৰ ডিব্ৰুগড় এনেকৈ ধৰি কিনি জেনেৰেল ডিষ্ট্ৰিক্ট। 2 নম্বৰ হৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট, যিবিলাক বৰ্ডাৰ মানে বাংলাদেশৰ কাষত থকা যিবিলাক ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবিলাকৰ কথা কোৱা হ'ব। আৰু 3 নম্বৰ নক্সালবাদী এৰিয়া, নক্সাল এৰিয়া, যি ধৰণে আপোনালোকৰ শিৱসাগৰটো নক্সাল এৰিয়া, চৰাইদেউ, শিৱসাগৰ এই চিষ্টেমটো যিবিলাক আছে ডিষ্ট্ৰিক্ট সেইবিলাকৰ নক্সাল এৰিয়াবিলাকত সোমায়। সেই ডিষ্ট্ৰিক্টবিলাকত 3টা ধৰণে কাট অফ আহে। এই কাটাৰটোৰ ওপৰত ডিটেইলিংছ ভিডিঅ' বনোৱা মানে আপোনালোকক ক'ম। আৰু এতিয়া কথাটো হৈ যায়, কেইটামান কথা মই আগতে ক'ম। অসমৰ এবাৰ কাট অফটো কমিব, একদম 100% মই কিয় গেৰেণ্টি সৈতে ক'ব পাৰোঁ। কাৰণটো হৈ গৈছে যে প্ৰথম কথাটো মই আপুনি ক'বলৈ গ'লে মই প্ৰথম কথাটো আপোনালোকক কৈছোঁ যে পেপাৰ হাৰ্ড। নাম্বাৰ 1 কথাটো হৈছে পেপাৰ হাৰ্ড। আপোনালোকৰ যে মেথছ কৈছোঁ মানে আপোনালোকে ৰিজনিং আৰু হিন্দীৰ ওপৰত নিৰ্ভৰ হৈ কিনে বহুত ল'ৰা পৰীক্ষা দিবলৈ যায়, কিন্তু এই দুটাই পেপাৰ সম্পূৰ্ণৰূপে হাৰ্ড আহিছে। মিনিমাম 4টা-5টা কুৱেশ্যন প্ৰত্যেকটো পেপাৰত হাৰ্ড আহিছে। সেইকাৰণে মোৰ এটা অনুমান আছে এবাৰ পেপাৰত যিটো মানে কাট অফটো কমিব। নাম্বাৰ 1। নাম্বাৰ 2 যদি ক'বলৈ যাওঁ তেনেহ'লে প্ৰত্যেক বছৰে মানে ভাৰতত কিমান ল'ৰা হ'ল সেইটোত কিমান ল'ৰা বহিছিলে গম পাওঁ নে? টোটেল গৈছিলে 20 লাখ ল'ৰা, আৰু ইমান ফৰ্ম ফিল আপ 48 লাখ ল'ৰা ফৰ্ম ফিল আপ কৰিলে, অৰ্থাৎ 41% ল'ৰা দিছে। সেইকাৰণে কাট অফটো মানে 41% হৈছে, সেইবুলি কাট অফটো কম হোৱাৰ প্ৰথম লক্ষ্য। তৃতীয় যিটো মষ্ট ইম্পৰ্টেণ্ট, অসমৰ বাহিৰৰ ল'ৰাই মানে কি হ'ব এবাৰ মানে চৰকাৰে যি ধৰণে কৰিছে মানে যি ধৰণে SSC কৰিব, তেওঁ বাহিৰৰ ল'ৰাবিলাক যিবিলাক পৰীক্ষা দিছে তেওঁলোকে এবাৰ কি কৰিব লাগে, সোমাবলৈ নোৱাৰিব, এণ্ট্ৰি নাপাব। সেইকাৰণে কাট অফটো কম হোৱা তৃতীয় কাৰণটো মই ক'ব পাৰোঁ। এতিয়া কথাটো হৈ গ'ল, যদি কাট অফটো চাবলৈ যাওঁ, যদি জেনেৰেল ডিষ্ট্ৰিক্টবিলাকৰ ওপৰত যদি কথাটো মই ক'বলৈ যাওঁ, চব দেই চবৰ কাট অফ বেলেগ বেলেগ হ'ব। এটা মনত থ'ব, জেনেৰেল ডিষ্ট্ৰিক্টৰ ল'ৰাৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তো ফাইনেল লেভেলত আপুনি ভাবি লওক 65-70 ভিতৰত যদি আপোনাৰ নাম্বাৰ আছে, যদি আপুনি OBC হয়, SC হ'ল, ST হ'ল, আৰু 70 ওচৰা-ওচৰি অলপ পাৰ নাম্বাৰ হ'ব পাৰে জেনেৰেল মানে 70 ওচৰা-ওচৰি থাকিলেও এটৰ হৈ যাব ফিক্স। মানে কি হৈছে যে মানে ইউআৰ কেটেগৰী হৈ যাব, মানে 70 ওচৰা-ওচৰি থাকিলে তেওঁলোকৰ হৈ যাব। বাকী OBC SC ST 65-70 ভিতৰত থাকিলে মাষ্ট বি, ইয়াতকৈ ওপৰত আপোনালোকে কাট অফ নাযায়, সেইটো আপোনালোকে চাই ল'ব ফিক্স। ছোৱালী যদি চাবলৈ যাওঁ, জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা পাতি আছোঁ, ছোৱালী যদি যিখিনি চেক্টৰত থাকক, OBC SC ST কাৰণে ক'বলৈ জানা নাই, জেনেৰেল ক'বলৈ EWS ক'বলৈ নাই, সেইবিলাকক 70 ওচৰা-ওচৰি নাম্বাৰটো মাষ্ট বি থাকিব লাগিব, নহ'লে নহ'ব, ফিক্স কথা আছে। তাৰপিছত বৰ্ডাৰ ডিষ্ট্ৰিক্টবিলাকত যদি চাবলৈ যাওঁ, ল'ৰাৰ ক্ষেত্ৰত মই কৈছোঁ, বয়ছৰ ক্ষেত্ৰত হৈছে 60-65 ভিতৰত থাকিলে আপোনালোকৰ নাম আহি যোৱাটো সম্ভাৱনা যথেষ্ট পৰিমাণে থাকিব, একদম ফিক্স মানে ইয়াত। আৰু ছোৱালীৰ কথা ক'বলৈ যায়, সেইটো 60-70 ভিতৰত লাগিব মাষ্ট বি, তাতো লাগিব, কেলৈ পোষ্ট বহুত কম আছে। তাৰপিছত যদি নক্সল এৰিয়াবিলাক আছে চাবলৈ যাওঁ, তেনেহ'লে ল'ৰাৰ কাৰণে মই ধৰিছোঁ 60 ভিতৰত আহি যাব পাৰে, 60-65 ভিতৰত নৰ্মেলি ইমানতে ভিতৰত থাকে, 60-65 ভিতৰত থাকিব নৰ্মেল ৰেঞ্জত। আৰু ছোৱালী 65 মান থাকিলে আপোনালোকৰ 100% আপোনালোকৰ নামটো আহি যাব। কিয় মই কৈছোঁ এই কথাটো আপোনালোকে বুজি লওক। প্ৰথম কথাটো হৈছে কাৰণটো হৈছে যে এই ডিষ্ট্ৰিক্টবিলাকৰ আপোনালোকৰ প্ৰত্যেকৰ বেলেগ বেলেগ, কিন্তু আপোনালোকে আমাৰ ল'ৰাবিলাকে কি কৈছে 70 নাম্বাৰ লাগে, 70-80 নাম্বাৰ লাগে, পাই যাব বোলে 80 নাম্বাৰ হ'লে। আৰে ভাই, প্ৰত্যেকৰ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ধৰণে কাট অফ যায়, প্ৰত্যেকটো পাৰ্টবিলাকৰ বেলেগ বেলেগ কাট অফ যায়। সেইকাৰণে কাট অফটো চোৱাৰ আগতে আপুনি কেনেকুৱা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে, আপুনি নক্সালবাদী ডিষ্ট্ৰিক্টত পৰে নেকি, নে জেনেৰেল ডিষ্ট্ৰিক্টত পৰে, নে বৰ্ডাৰ এৰিয়াবিলাক, এইটো আপোনালোকে ক্লিয়াৰিফিকেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে এটা কথা কওঁ, আপোনালোকে কিমান নাম্বাৰ পাইছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু এতিয়ালৈকে নৰ্মেলাইজেশ্যন, আৰু এটা বৰ ডাঙৰ কথা কওঁ, নৰ্মেলাইজেশ্যনৰ প্ৰথম অৱস্থাৰ কথা, নৰ্মেলাইজেশ্যন একটাও ল'ৰাৰ মাইনাছত নাহে নাম্বাৰ। মই আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আমি স্পষ্টীকৰণ কৰিছোঁ, যদি একটাও ল'ৰা যদি মাইনাছত আহে মোক আহি কিনি কমেণ্ট কৰিব, চবতে প্লাছ কম বাঢ়িব পাৰে, বা 70 নাম্বাৰ পাইছিলে 70 থাকি যাব পাৰে, কিন্তু তাত মাইনাছত কোনো এটা নাম্বাৰ নাহিব। আৰু 20 নম্বৰতকৈ ওপৰ প্লাছো হ'ব পাৰে, 18-20টো নৰ্মেল ল'ৰাবিলাকৰ প্লাছ হ'ব, সেইটো এটা গেৰেণ্টি ধৰি থৈ ল'ব, গম পাইছেনে? এইকেইটাই কাট অফ হয়। এতিয়ালৈকে আপোনালোকক কিমান নাম্বাৰ পাইছে এইটো চাওক, আপুনি 40ও পাইছে, যদি আপোনাৰ 20 নম্বৰ যদি জোৰ খাই যায় তেনেহ'লে 22 নম্বৰ কাৰণে 60-62 হৈ যাব পাৰে, সেইটো নাম আহি যাব পাৰে। সেইকাৰণে প্ৰস্তুতি হৈ থাকক, সাজু হৈ থাকক, ৰানিং কৰা নাই যদি ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে, সঁচাকৈ যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।